কি খবৰ আপোনালোকৰ মই প্ৰিন্স ৰালে কৈ আছো এতিয়া আমি পূবৰ এমাজন দিহিং পাটকাইৰ ভিতৰত আছো সাবুৱা ডায়েটৰ 4th চেমৰ ছাত্ৰ ছাত্ৰীসকল আহিছো ধুনীয়া ধুনীয়া ছোৱালী আহিছে আমাৰ লগত এইফালে বেছি কথা ক'ব নোৱাৰো কথা ক'ব মনা কৰিছে এই কিজন আহিছে আমাৰ সব এতিয়া আমি দিহিং পাটকাইৰ ভিতৰত আছো এইটো আমাৰ ট্ৰিটি হেল্ল' এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এইজন আমাৰ কি নামটো আছিলে তোমাৰ ৰিকিৰাজ মনে মনে ক'বলগীয়া হৈছে বলক হ'ব মোৰটোতে হৈ যাব তোমালোক কেনেকুৱা আহিছে বাৰু এতিয়া আমি একেবাৰে বৰ্ষাৰণ্যৰ ভিতৰলৈ সোমাই গৈ আছো জুকো ভেলি নহয় খোজকাঢ়ি ছোৱালীবোৰ ভাগৰিলেই চব মেগী খোৱা মানুহ যে এইবোৰ আমি নাভাগৰো ভাত খোৱা মানুহতো ঔটেঙা দিহিং পাটকাই ঔটেঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্যই আপোনাক হাত বাউলি দি মাতিব এই চাওক ঔটেঙা এলিফেণ্ট এপল হাতীৰ প্ৰিয় খাদ্য আপুনি চাই থাকক আঁতৰি নাযাব ভিতৰলৈ সোমাই যাওঁ আপোনাক আমি দেখাই থাকিম বৰ্ষাৰণ্য হৈ গ'ল আমাৰ ইয়াত 4টা স্তৰ আছে মানে তাৰ লগতে সংগতি ৰাখি বৰ্ষাৰণ্য হিচাপে কোৱা হয় যেনেকৈ ধৰক আপোনাৰ ঢেকীয়া বা তেনেকুৱা ধৰণৰ সৰু গছবোৰক হাৰ্ব লেয়াৰ বুলি কয় ঔষধিযুক্ত মানে গছবোৰ আৰু তেনেকুৱা ধৰণৰ তাৰ ওপৰত আহিলে আণ্ডাৰ ষ্টৰেজ লেয়াৰ বুলি এই ধৰক আপোনাৰ এই নাহৰ পুলিবোৰ কিবা কিবি এটা লেয়াৰত চাবচোন আছে তাৰ ওপৰত আছে কেনপি লেয়াৰ মানে বিথিকা বুলি কয় যিটো এটা গছৰ আন এটা গছৰ ডালৰ সৈতে লগ লাগি থকা সেইটো বিথিকা একেবাৰে টপ লেয়াৰত আমাৰ দুজোপা গছ আছে হলং মেকাই আৰু হৈ গ'ল আপোনাৰ ভেলো গছ ভেলো সংখ্যাটো কম সেইটো কাৰণে ভেলো বুলি আমি নকওঁ ইয়াত বিশেষকৈ হলং আৰু মেকাইটোৱে ইয়াত ওখ হয় যেতিয়া ধৰক আপোনাৰ এবাৰ যদি বৰষুণ দিয়ে ইয়াত সেই বৰষুণৰ ভাৱটো বহুত দিনলৈকে থাকি যায় কাৰণ বিশেষকৈ অৰ্কিড আছে মছ আছে এলগি আছে সেইবোৰ যেতিয়া বৰষুণটো পৰাৰ লগে লগে কি হৈ যায় প্ৰথম টপ লেয়াৰ পৰিব টপ লেয়াৰৰ পৰা কেনপি লেয়াৰ তাৰপিছত আহিলে আণ্ডাৰ ষ্টৰেজ লেয়াৰ আৰু একেবাৰে শেষত হাৰ্ব লেয়াৰ পৰিব যেতিয়া ধৰক আপোনাৰ সেই বৰষুণটো দিয়াৰ পিছত 2-3 দিনলৈকে সেই বৰষুণ টোপালবোৰ লাহে নিজৰ এনজয় কৰি থাকে এতিয়া আজি ৰ'দটো ওলালে কালি বৰষুণ দিছিলে সেই এতিয়া গৰম ভাৱটো উঠিছে উঠাৰ লগে লগে সেই জলীয় বাষ্প হৈ মেলি ধৰক এটা লেয়াৰত সেই বিন্দু কণিকা হৈ যাব আকৌ বতাহ যেতিয়া বলিব আকৌ সেই টোপালবোৰ তলত পৰি যায় তো গতিকে চাৰ্কুলেশ্যন হৈ থাকে তো গতিকে সেই বৰষুণ দিয়া ভাৱটো থকাৰ কাৰণে এমাজনৰ ব্ৰাজিলৰ লগত তুলনা কৰি পিনে পূবৰ এমাজন বুলি 2003 চনত আখ্যা দিছিল সেই তাৰ পৰাই এমাজন অফ ইষ্ট হৈ গ'লগৈ আৰু সেয়াই হ'ল মানে কি হ'ল বৰ্ষাৰণ্য ইয়াত মানে ডাইৰেক্টলি বৰষুণ নিদিয়ে মানে কৈছে বুজি পালে তো সেইটোৱে বৰ্ষাৰণ্যৰ চমু আভাস আৰু ওৰা ঢেৰ উঠাই দিলা যে এইটো পাত আছে বহুতখিনি পাত আছে বহুত এবিধ পাত আছে বা ডিফাৰেণ্ট লিভছ আৰ দেয়াৰ উই আৰ ট্ৰাইং টু কালেক্ট ডিফাৰেণ্ট তুমি জিকিবা বুলি ভাবিছোঁ তুমি কাৰ টিমৰ দীপামণি মেম বাইদেউ টিমত মোৰ দীপামণি মেমৰ টিমৰে হয় আমি জিকিব লাগিব পাত গোটাইছোঁ খালি গুড আমি জিকিব লাগিব আমাৰ দলেকাই আছে আমাৰ লগত দলে মেইন গাইড আছে ৰুইসকল আমাৰ ডেকাসকল উঠি আহিছে এতিয়া এইফালে আমাক গাৰ্ড দি আহিছে এওঁলোক দাদাহঁত এজন লক্ষ্য কিষাণ আগফালে আছে আমাৰ লক্ষ্য কিষাণ আৰু বিশেষকৈ মানে হাবিৰ বা জংঘল এখনৰ অলংকাৰেই হৈছে আপোনাৰ কপৌ ফুল একদম মানে ধৰক আপোনাৰ বসন্ত অহাৰ পিছত একদম নবোৱাৰী সাজত মানে বিভিন্ন ধৰণৰ অৰ্কিড ফুলিব আৰু একদম ধুনীয়া জাতিষ্কাৰ হৈ উঠিব আৰু সেইখিনি হৈ গ'ল অলংকাৰ প্ৰকৃতি অলংকাৰ অৰ্কিড আৰু ইয়াত 111টা প্ৰজাতি অৰ্কিড পোৱা যায় আটাইতকৈ ক্ষুদ্ৰ অৰ্কিডটো ইয়াত পোৱা যায় যাওঁতে আমি দেখুৱাই যাম পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ অৰ্কিড মানে দ্বিতীয়টো আৰু ইয়াত পোৱা যায় এটা ব্ৰাজিলত পায় এমাজনত আৰু এটা আমাৰ ইয়াত পায়
যাওঁতে দেখুৱাই যাম বলক Hello. সব বৰ্ষাৰণ্য ফুৰিলে অনুভৱ কেনেকুৱা ভাল লাগিলে আহি পিনে জুই নেকি ফ্ৰেছ লাগি গৈছে বঢ়িয়া ভতিজা নমস্কাৰ ঠাণ্ডা ঠাণ্ডা এই ইমানো ঠাণ্ডা নহয় যিমান এক্টিং কৰিছা অনুভৱ কেনেকুৱা ভনী তোমাৰ ভাল লাগিলে বহুত ভাল লাগিলে বঢ়িয়া পূজা বঢ়িয়া বঢ়িয়া ছাৰ গুলি আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছে কেনেকুৱা ভাল লাগিলে ধুনীয়া লাগিছে অঁ বৰ্ষাৰণ্যৰ ভিতৰৰ পৰা আহিলে অনুভৱ কেনেকুৱা বৰ ভাল লাগিলে গুলি নেকি বঢ়িয়া ভনী ডায়েটৰ ধুনীয়া ছোৱালীজনী ছাৰ বৰ্ষাৰণ্যৰ ভিতৰৰ পৰা আহিলে অনুভৱ কেনেকুৱা খুব ভাল লাগিলে যেনে যেনে মানে কি আৰু বিশুদ্ধ অক্সিজেনে হয় আপোনাৰ শৰীৰ সুস্থ কৰি তুলিব গতিকে সকলোকে কওঁ আহক এবাৰ পূবৰ এমাজন চাই যাওক দিহিং পাটকাই আপোনাক সঁচাকৈয়ে এই এমাজনৰ সেউজীয়াই মনোমুগ্ধ কৰি তুলিব বঢ়িয়া ছাৰ অনুভৱ কেনেকুৱা পাত দেখিছোঁ যে হাতত বহুত ভাল অনুভৱ পাত কিয় হাতত পাত এতিয়া খেল এটা খেলি আছে গেম এটা খেলি আছে আপুনি কাৰ টিমত টিমটোৰ কথা মই গম পোৱা নাই কালেকশ্যনহে কৰি আছো এতিয়া বলক ইয়াত কালেকশ্যন কৰিছে এতিয়া কোন জিকে আমি চাম মানে চবে পাত কালেকশ্যন কৰিব দিছে দুটা গ্ৰুপ বনাই দিছে কোনে বেছি সৰ্বাধিক যোনে কালেকশ্যন কৰে সিহঁতে জিকিব তাৰমানে এতিয়া হিচাপ কৰি আছে ইয়াত হিচাপ কৰি আছে এতিয়া ইয়াত এয়া চাওক কোন জিকে আমি ৰিজাল্টটো জনাই আছোঁ আপোনালোকক হ'লেও মানে মেকাই বুলি লৈ আহিছে মই বস্তুটো বেলেগ মানে এনেকুৱা ফুল হয় হলংগুটি ইয়াতো আছে দুটা বস্তু আপোনালোকে সদায় মানে গম পাব এইটো হলঙৰ গুটি আৰু এটা মেকাই গুটি দুইটা পেটাৰ্ণ একেই যাতে আকাশৰ পৰা পৰিব বতাহে তাক ঠেলি পিনে বেলেগ এটুকুৰা ঠাইত পেলাব ই গ্লাইড কৰে মানে বস্তুটো মানে ধৰক নিজৰ গছৰ তলত মানে কেতিয়াও পুলি নহয় সেই দূৰলৈ পঠিয়ায় আৰু এইটোৱে হয় নিয়ম মানে বতাহে লৈ এইটো আনিছে দেখে বাধা